লাংহিন মণ্ডল বিজেপি কাৰ্যালয়ত ভি ফৰ্ম বিতৰণৰ শুভ উদ্বোধন কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী। কাৰ্বি আংলং জিলাৰ লাংহিনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি আংলং ৰাইজৰ সুবিধাৰ্থে লাংহিন মণ্ডল বিজেপিৰ কাৰ্যালয়ত ভি ফৰ্ম প্ৰদানৰ শুভ উদ্বোধন কৰা হয়। উক্ত ভি ফৰ্মসমূহ লাংহিন মণ্ডল বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংহিন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলিমোহন খাকলাৰীয়ে। ইপিনে বিতৰণী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লাংহিন সমষ্টিৰ ভিডিচিৰ অধ্যক্ষ কিৰণ তাকবি, লাংহিন মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক সাৰ্থী সিং ৰংপি, অবিচি মৰ্চাৰ সভাপতি ঋতুৰাজ বৰুৱা, যুৱ মৰ্চাৰ সভাপতি মৃণাল ব্ৰহ্ম আৰু প্ৰাক্তন ভিডিচি অধ্যক্ষ বীৰ সিং টিমুঙৰ লগতে লাংহিন সমষ্টিৰ সমূহ ৰাইজ উপস্থিত থাকে। আনহাতে উক্ত অনুষ্ঠানতে হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংহিন পৰিষদীয় সমষ্টিৰ মুঠ ৩২ গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি লাভ কৰাৰ বাবে তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কাৰ্বি আংলং জিলাবাসীলৈ আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আৰু মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱলৈ শুভেচ্ছাৰ বাৰ্তা প্ৰেৰণ কৰে। প্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লাংহিন মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰথমে মই আপোনালোকক জনাব বিচাৰিছোঁ লাংহিন মণ্ডল বিজেপিৰ তৰফৰ পৰা তথা ভাৰতীয় জনতা পাৰ্টিৰ হৈ এই বছৰ চাইপঙত প্ৰথমবাৰৰ কাৰণে কাৰ্বি ইউথ ফেষ্টিভেল জোনেল কমিউনিটিৰ অনুষ্ঠান প্ৰগ্ৰাম কৰোৱা হ'ব। আৰু ইয়াত 10 তাৰিখৰ পৰা আৰম্ভ হয়, 12 তাৰিখে শেষ হ'ব। আমাৰ কাৰ্বি আংলঙৰ চাইপং অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকলে ভৱিষ্যতৰ কথা চিন্তা কৰি এই জোনেল ফেষ্টিভেল পাতিবৰ কাৰণে যি এটা সিদ্ধান্ত লৈছে তাক মই সমষ্টিৰ ৰাইজৰ প্ৰতিনিধি হিচাপে মই তেখেতসকলক আদৰণি জনাইছোঁ, শুভকামনা জনাইছোঁ। লগতে আজিৰ এই পূজাৰ আগমুহূৰ্তত তেখেতসকলক মই দুৰ্গা পূজাৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আৰু এইখিনি মুহূৰ্তত মই আপোনালোকক জনাই সুখী হ'ম যে আজি ইয়াত অলপ আগতে আমাৰ লাংহিন মণ্ডল বিজেপিৰ এখন সভা অনুষ্ঠিত হৈছিল। এই সভাত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাঙক ধন্যবাদ দিছোঁ, কাৰণ তেখেতৰ সবল নেতৃত্বত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আহি থকা দিনবিলাকত 1 লাখ মানুহক 5 বিঘাকৈ বিনামূলীয়া মাটিৰ পট্টা বিতৰণ কৰিবৰ কাৰণে যি বি ফাৰ্ম দিয়া হৈছিল, সেই বি ফাৰ্মখিনি আমি আজি ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিতৰণ কৰিছোঁ। গতিকে অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাঙৰ এই বলিষ্ঠ পদক্ষেপক আমি লাংহিন সমষ্টিৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ বাহিৰেও তেখেতৰ যিখিনি কাৰ্যসূচী জিলাখনৰ উন্নতি কৰাৰ কাৰণে যি তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে সেইখিনি আমি সকলোৱে জ্ঞাত। গতিকে আমি আশা কৰিছোঁ আহি থকা দিনবিলাকতো আমাৰ অতিকৈ জনপ্ৰিয় নেতা ডক্টৰ তুলিৰাম ৰংহাঙে জিলাখনৰ উন্নতিৰ কাৰণে কাম কৰি যাব, আমি এইখিনি আশা কৰিছোঁ। আৰু সেইখিনি আশাক লৈ আমি তেখেতক আজি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। গতিকে এই মুহূৰ্তত যিহেতু দুৰ্গা পূজাও আহি আছে, সকলো ৰাইজলৈ আমি দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যিখিনি আমাৰ অমংগল, যিখিনি আমাৰ মানে কি কয় বাধা বিঘিনি, সেই বাধা বিঘিনিবিলাক অমংগলবিলাক আমাৰ দুৰ্গা পূজাৰ যি শক্তি দেৱী, সেই শক্তি দেৱী সেইখিনি বিনাশ কৰি আহি থকা দিনবিলাক কাম কৰাৰ কাৰণে আমাক অধিক উৎসাহ দিব, আশীৰ্বাদ কৰিব। এইখিনি মুহূৰ্তত সকলো সমষ্টিবাসী ৰাইজলৈ তথা আমাৰ কাৰ্বি আংলঙৰ সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা তথা দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ।